বিপিএফ এবং ইউপিপিএল দল একজোট হলে স্বাগত জানাবেন মুখ্যমন্ত্রী। ঢালেগাঁওয়ে সাংবাদিকদের সাথে কথা বলতে গিয়ে এই মন্তব্য করলেন মুখ্যমন্ত্রী। বিপিএফ এবং ইউপিপিএল একজোট হলে স্বাগত জানাবেন মুখ্যমন্ত্রী। ঢালিগ্রামে সাংবাদিকদের সাথে এই কথাই ঘোষণা করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সিদলি সমস্থিত প্রার্থিত্ব প্রদান করা হবে ইউপিপিএল কে। অন্যদিকে বঙাইগাঁও ছেড়ে দেওয়া হবে অসম গণপরিষদ দলকে। সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে অহা কিছুদিনৰ ভিতৰতে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি, ইউপিপিএল আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আমি আশা কৰিছোঁ যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। যেতিয়া ইলেকশ্যন কমিশ্যনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰোঁ, তাৰ বাবে মই আজি সিডলিলৈকে বা আমাৰ চিৰাং জিলালৈ আহিছিলোঁ। একেধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব। আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিম। বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম। 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলোঁ, তেনেকুৱা ধৰণে বিহালী, ধলাই আৰু চামুগুৰিত বিজেপি দলে খেলিব, বঙাইগাঁৱত এজিপি দলে খেলিব, সিডলিত ইউপিপিএল দলে ইলেকশ্যন কৰিব। মই ভাবোঁ যে লোকসভা নিৰ্বাচনৰ দৰে ইয়াতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু সিডলি এইটো নতুন সিডলি নহয়, পুৰণা সিডলি। আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল। যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছোঁ। আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল, এইটো এটা ঐতিহাসিক বিজয় আছিলে। গতিকে মই ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব। ইলেকশ্যন হ'লে বিৰোধী পক্ষইতো কিছু ভোট পাবই, সেইটোতো আৰু আমি না কৰিব নোৱাৰোঁ যে বেলতটো খালি যাব বুলি। কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবোঁ। ইউপিপিএল আৰু বিপিএফ দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু বিজেপি দলে তাক আদৰণি জনাব। আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ। ইয়াততো নিৰাপত্তা দেখোন। নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াততো কোনো ঘটনাই দেখোন নাই। পুলিচ, চুৰি, ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হ'লেতো, নিৰাপত্তাহীন নহ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, বিপিএলৰ বিজেপি নিয়ম অৰূপ কুমাৰ দেশ লৈ বিতৰ্ক, ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব? অৰূপ কুমাৰ দেশ অলপ বিতৰ্কিতটো বেছি হৈ থাকে। মই হাক দিছোঁ যে বেছি মানে পাখি গজিব নালাগে, অলপমান ভাল কৰি থাকিব লাগে, ৰাইজৰ মৰম আদৰত থাকিব লাগে। কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায়। সেইকাৰণে অৰূপ দেশ মই গুৱাহাটীত মাতি আনি বুজাই দিছোঁ যে আগত যেনেকৈ ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে। ব্লাড ডনেশ্যনৰ কাম কৰিব লাগে, গছ পুলি ৰুব লাগে, দুখীয়া মানুহক সেৱা কৰিব লাগে, বিতৰ্কৰ পৰা দূৰত থাকিব লাগে। কিছুমান বিতৰ্ক বনি যায়, কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব। চব যে বিতৰ্ক সঁচা তেনেকুৱা নহয়, কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল। এমাহ লাগিব প্ৰক্ৰিয়াটো, কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে। তেওঁলোকৰ লগত আমাৰ পুলিচৰ যোগাযোগ চলি আছে। কিন্তু
আমি কেছবোৰ একত্ৰিত কৰিব লাগিব, নটিফিকেশ্যন দিব লাগিব, DOPTত যাব, DOPTয়ে CBIক দিব। এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াটোত কিছু সময় লাগে, 1 মাহৰ ভিতৰত হৈ যাব। PCC পৰিষদৰ নিৰ্বাচনত অকলে কেন্দ্ৰ বুলি ঘোষণা কৰিছে, কিবা প্ৰভাৱ পৰিব নেকি? এইটো মিত্ৰতা এইকাৰণে প্ৰভাৱ নকৰে, আপোনালোকে যদি চাই যোৱাবাৰুতো আমি অকলেই খেলিছিলোঁ আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে। UPPLে আমাকতো চিট দিব নোৱাৰিব, দিলেতো আমি লগ লাগিয়ে খেলোঁ, কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব। গতিকে কিন্তু যোৱাবাৰো আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলোঁ, আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলোঁ। বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে। গতিকে আমাক যদি নিজে নিজে চিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে, 15টা চিট দিছোঁ, তেতিয়াতো আমি নেখেলোৱেই। সমস্যাটো হ'ল তেওঁলোকে আমাক চিট দিব পাৰিব নে নাই। গতিকে আমি যদি নিদিয়ে, আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব। কিন্তু যোৱাবাৰো আমি খেলিছিলোঁ, তাৰ পৰাতো একো বন্ধুত্বতো কোনো নপৰে। আৰু বিজেপি আৰু বড়ো জনগোষ্ঠী দুইটাতো আমি একেটাই কামে কৰি আছোঁ নহয়, যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত হ'ব লাগে। গতিকে আমাৰ লগত আইডিঅলজিক্যাল ডিফারেন্সটো নাই। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।